যদি এলায়েন্সো নহয় মই তেতিয়াও এতিয়া দ্বিতীয় হৈয়ে আছোঁ এলায়েন্স নহ'লেও মই দ্বিতীয় হৈ আছোঁ আৰু এলায়েন্স যেতিয়া হ'ব এনেকুৱা কোনো আৰু যোগ্য প্ৰাৰ্থী নাই দিছপুৰত ৰমেন বৰঠাকুৰৰ বাহিৰে যে দিছপুৰত ৰমেন বৰঠাকুৰক এলায়েন্সলৈ হৰাই দিব পৰা আৰু ৰমেন বৰঠাকুৰতকৈ শ্ৰেষ্ঠতম প্ৰাৰ্থী কোনো নাই জালুকবাৰীত নিৰ্বাচন খেলিবলৈ মানুহ নাছিল কংগ্ৰেছ দলত আজি যদি কোনোবা যদি বাঘিনী আছে তেনেকুৱা বাঘিনী মানুহক পঠাই দিব লাগে জালুকবাৰীত নিৰ্বাচন খেলিবলৈ যদি কংগ্ৰেছ দলত কোনোবা বাঘিনী আছে তেনেকুৱা বাঘিনীক জালুকবাৰীত নিৰ্বাচন খেলিবলৈ পঠাই দিব লাগে মানে পৰাজয়ৰ ৰেকৰ্ড গঢ়াৰ পাছত বাৰ বাৰ কাপোৰ সলালেই চোলা সলালে ঘাটো ভাল হৈ নাযায় 2021 চনৰ বিধানসভা নিৰ্বাচনত মই 18 মাৰ্চত নমিনেশ্যন পত্ৰ দাখিল কৰিছিলোঁ 19 মাৰ্চৰ পৰা 2021 চনৰ মোৰ নমিনেশ্যন পত্ৰ উঠাই ল'বৰ কাৰণে বাৰ বাৰ প্ৰস্তাৱ আহিছিল প্ৰলোভন আহিছিল বিজেপিৰ পৰা প্ৰলোভন আহিছিল বিজেপিৰ ৰাজ্যিক উপসভাপতিৰ পদ দিছিল বিজেপিৰ ৰাজ্যসভাৰ সদস্যৰ পদ কৈছিল কোটি কোটি টকাৰ প্ৰস্তাৱ দিছিল কিন্তু মই একমাত্ৰ অসমত মানুহ আজি তাৰিখলৈকে বিক্ৰী হোৱা নাই মোৰ মূৰটো বিক্ৰী কৰি দিয়া নাই নিৰ্ভীকভাৱে ৰাইজৰ সমাজৰ কাম কৰি আছোঁ বিচাৰ বিবেচনা ৰাইজৰ গতিকে মোৰ পৰিচয়টো কেৱল ৰাজনীতিবিদ নহয় আৰু ৰাজনীতিবিদ হিচাপেও মই যিখিনি কাম কৰিছোঁ মোক কোনো দলে অগ্ৰাহ্য কৰিব নোৱাৰে অগ্ৰাহ্য কৰাৰ প্ৰশ্নই নুঠে মই টিএমচিৰ সভাপতি এৰিলোঁ কাৰ্যকৰী সভাপতি হ'লোঁ আৰু এই সভাপতি পদলৈকে যেহেতু দলটোৰ এটা শীৰ্ষতম পদ সেই পদ আহৰণ কৰাৰ পিছত মোৰ এতিয়া কোনোবাই বিশ্লেষণ ৰাজনৈতিকভাৱে কৰে নকৰে সেইটো ৰাইজৰ ওপৰত কথা যেনেকৈ সূৰ্যই পোহৰ দিয়ে সূৰ্যই পোহৰ দিওঁতে কাকো নুসুধে আমিও কাম কৰি যাওঁতে কাকো সোধা নাই আমাৰ কাম কোনোবাই ভাল পায় বেয়া পায় সকলোতে আমি আছোঁ 1,30,000 পাহাৰ অঞ্চলত 1,30,000 মানুহক উচ্ছেদ কৰাৰ যিটো ভীতিগ্ৰস্ততা দিছে গুৱাহাটীত গতিকে সেই ক্ষেত্ৰত মই একদম পৰিষ্কাৰ কৰি দিছোঁ যে এই মানুহবোৰক উচ্ছেদ কৰাৰ আগতে আমি সংকল্প লৈছোঁ বিজেপি চৰকাৰখনকে উচ্ছেদ কৰিম যাতে বিজেপি চৰকাৰখন উচ্ছেদ হ'লে এই উচ্ছেদটো ৰাখি যায় যোৱা 8 জানুৱাৰী তাৰিখে সোণাপুৰত দিচাং ৰিচৰ্টত আমাৰ প্ৰতিনিধিমূলক সভা আৰু বৰ্ধিত কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছিল আৰু সেই সভাত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই প্ৰতিনিধিমূলক সভাই আনুষ্ঠানিক বাৰ্তা আমাক দিছিল যে মিনিমাম 15টা আসনত যদি আমাৰ কংগ্ৰেছৰ লগত আলোচনা হয় বা বিৰোধী মিত্ৰজোঁট হয় তেতিয়াহ'লে আমি আলোচনাত থাকিব পাৰিম আৰু আলোচনা হ'ব সেয়েহে আমি ইতিমধ্যেই 15টা চিটৰ কথা কৈছোঁ এই সন্দৰ্ভত আলোচনা কৰিবৰ কাৰণে 6জনীয়া কমিটি গঠন কৰিছে এই সভাতে 6জনীয়া কমিটি কৰিছে 6জনীয়া কমিটিত ময়ো আছোঁ আৰু 2জন কৰ্ণধাৰ ৱৰ্কিং প্ৰেছিডেণ্ট গোবিন্দ চেতিয়া ফুকন ভাস্কুতি শইকীয়া ৰাছেল হুছেইন আজিজুৰ ৰহমান আৰু লক্ষ্যজ্যোতি গগৈ যুৱ প্ৰতিনিধি আছে গতিকে আমি আশা ৰাখিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াও কৈছে বিৰোধী সন্মিলিত মৰ্চা হ'ব আমিও হ'ব আৰু আমাৰ ৰাইজেও অৰ্থাৎ আমাৰ যিখন প্ৰতিনিধিমূলক সভা যিখন বৰ্ধিত কাৰ্যনিৰ্বাহক সেইখনো এটা ডেডলাইন বান্ধি দিছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াও কোৱা দেখিছোঁ যে 31 জানুৱাৰীৰ ভিতৰত তেওঁলোকে প্ৰাৰ্থীৰ ঘোষণা কৰিব আমি পজিটিভ আজি তাৰিখত আমি মিত্ৰতাত নাথাকোঁ বুলি কোৱা নাই যে যিহেতু দলে 44খন আসনত খেলিবলৈও ঠিক কৰি ৰাখিছে মিত্ৰতা মানে পৰস্পৰৰ বুজাবুজি আৰু পৰস্পৰৰ প্ৰতি দেখুওৱা এটা সন্মান যদিও এটা বিগ ব্ৰাদাৰ শব্দ বুলি কোৱা হয় আচলতে বিগ ব্ৰাদাৰ সংখ্যাৰ ক্ষেত্ৰত বিগ ব্ৰাদাৰ জ্যেষ্ঠতাৰ ক্ষেত্ৰত বিগ ব্ৰাদাৰ নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত